13 দিনৰ আগতে জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত হিমাশ্ৰী শইকীয়াৰ লগত তেখেতে প্ৰায় 17 মিনিট সময় কথা পাতি আহিছে। গতিকে আমি অতিথিৰ কাৰণে এটা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজি এই সভাত উপস্থিত সকলো ৰাইজলৈ মোৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা জনাইছোঁ। মই ধমন আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। মই শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাব লৈছোঁ। ভুল হ'লে সকলোৱে ক্ষমা কৰি দিব। হস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈ যায় বৈ যায় বৈ যায় হস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰ পংখীৰ ৰহনবোৰ দিয়ে ছটিয়াই দুয়ো পাৰে কত মানুহ কত যে ইতিহাস কত যুগল কত আশা নিৰাশাৰে নিশ্বাস লক্ষ যদি দিগন্ত শিল্পীহে তোমাৰ লক্ষ যদি দিগন্ত শিল্পীহে তোমাৰ পদুমৰে পাণ ছৈ চফুৱা এবাৰ দেখিবা জীৱনৰে দেখিবা জীৱনৰে দিগন্ত পাৰ বেলি যে যায় বেলি যে যায় বেলি যে যায় হস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। ধন্যবাদ। শ্ৰীমতী অদিতিলৈ আমাৰ তৰফৰ পৰা আটাইৰে হৈ খুব মৰম আৰু আন্তৰিকতা জনাইছোঁ। অদিতি, আপোনালোকে যদি অকণমান ধৈৰ্য ধৰে কি গানটোৰে অসমীয়া জনজীৱনত তেওঁ সোমাইছে অকণমান শুনিব মন কৰে নেকি? আজিকালি যিটো ভাইৰেল শব্দ বুলি কয়, অদিতিনো আমাৰ টিংখাঙৰ ধমনৰ পথাৰৰ পৰা কেনেকৈ অসমৰ মানুহৰ মাজলৈ গ'লগৈ। তুমি ভাইৰেল হোৱা গীতটি অকণমান এটা কলি গাই দিলে ভাল লাগিব। আৰু এটি বিহু গীতেৰে কৈছিলে, ৰাইজে অলপ হাত চাপৰি বুজাই দিলে ভাল পাব চাগে। জানো কিনো চত মহীয়া বতাহ জাকি মাৰিলে
আজি বিহু বিহু কাইলৈ বিহু বিহু ঐ নাচো নাচো লাগিছে গাত পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলোঁ বহিনো তাঁতৰ পাতত সেইখনি ঐ গামোচা নিলিখিলে কপালত চেনাই মোৱা ঐ ঢোলৰ মাতেই বলিয়া কৰে চেনাই মোৱা ঐ পেপাৰ মাতেই বলিয়া পেপাৰ মাতেই বলিয়া কৰে শিমলু ফুলিলে ফুলি সতিয়না বজাই দে নাচনীলা হৰি গগনা যদিও পুৰণি সেইখনি গগনা যোৱাবাৰ বিহুতে মই সাজি দিয়া অ মোৰ নাচনী বজাই দে মাতি বয় মাতৰ মাত ধন্যবাদ বঢ়িয়া আমাৰ সকলোৰে পৰাণ জোৰাই যোৱাকৈ অদিতি গগৈয়ে আমাক যি গান শুনোৱালে তেওঁৰ ভৱিষ্যতৰ উজ্জ্বলতা আমি কামনা কৰিছোঁ আৰু তেওঁৰ প্ৰতি মৰমতে আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এখনি গামোচা এটি স্মাৰক দিব বিচাৰিছে আমাৰ শ্ৰদ্ধাৰ মণিমাণিক গগৈদেৱে আৰু বিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ছাৰে অদিতিৰ উত্তৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰিছে আমি আগতে বৰ ধুনীয়া কণ্ঠ হয়নে বাৰু আৰু ব্যক্তিগতভাৱে জনাইছোঁ আপোনালোকে জাম্পিং স্পাইডাৰ এইটো ইউটিউবত চাব তেওঁৰ ব্যক্তিগত জীৱনৰ কথা মই আলোকপাত নকৰোঁ তাৰ পৰা যি গম পাইছোঁ যথেষ্ট সংঘাত আৰু প্ৰত্যাহ্বান তেওঁৰ জীৱনত আছে তেওঁৰ খুৰীয়েকৰ লগতে ডাঙৰ দীঘল হৈছে বোধ কৰোঁ গতিকে এইখিনি সবিস্তাৰ আপোনালোকে চাবচোন অলপমান পাৰিলে আমি সহযোগ কৰাটো উচিত হ'ব ধন্যবাদ